কামৰূপৰ গয়া আৰক্ষী থানাত আইন সজাগতা সভা। গয়া আৰক্ষী থানাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় আইন সজাগতা সভাখন। সজাগতা সভাখনত উপস্থিত থাকে বাইহাটা চাৰিআলিৰ আৰক্ষী চক্ৰৰ পৰিদৰ্শক প্ৰেমাংকুৰ হাজৰিকা। অংশগ্ৰহণ কৰি ভাৰতীয় ন্যায় সংহিতা 2030, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2030 আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2030 আইন সম্পৰ্কে ৰাইজক অৱগত কৰে। উল্লেখ্য যে সজাগতা সভাখনত অনলাইন মাধ্যমত কোনো দুষ্ট লোকে সংঘটিত কৰা বিভিন্ন অপৰাধ সন্দৰ্ভত গুৰুত্ব দিয়া হ'ব বুলি প্ৰেমাংকুৰ হাজৰিকাই সদৰি কৰে। আজিৰ সজাগতা সভাখনত গয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিৎ বৰাসহ আৰক্ষী বিষয়াসকল, গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া তথা সদস্যসকল, গয়া আৰক্ষী থানাৰ নাগৰিক সমিতিৰ বিষয়ববীয়া সদস্য তথা একাংশ গাঁও প্ৰধান উপস্থিত থাকে। Section 304 snatching কোনো ক্রিমিনাল কারিগর তার কারণে বেলেগকে ডিফাইন করেছে, তার পেনাল প্রভিশন তার ডিফাইন করেছে। গতিকে তেনেকৈ বহুখিনি আমাৰ পৰিৱৰ্তন হৈছে ইয়াত। আৰু জেনেৰেলি যিবোৰ সৰু সুৰা মাৰপিট কেছ কিবা কেছ সেইবোৰৰ ক্ষেত্ৰতো জুডিচিয়েল চিষ্টেমটো বহুত অলপ কিবা হ'ব, মানে ষ্ট্ৰিংজেণ্ট একশ্যন হ'ব তেনেকৈ। আৰু ইয়াত তেনেকৈ আপোনাৰ হেৰিয়াৰ ক্ষেত্ৰতো মাৰ্ডাৰৰ ক্ষেত্ৰতো এটা হৈছে আপোনাৰ ধৰক মবলিং চিন, যিটো মানুহে ধৰক 5জন মানুহ গোট খালে কাৰোবাক মাৰি পিটি কিবা কৰিলে, সেইটোৰ কাৰণে পেনাল প্ৰভিজন কৰিছে ডেথ পানিছমেণ্ট। ঠিক আছে, গতিকে এইটোৰ ক্ষেত্ৰত দেখা যায় যে নতুন আইনখন বলবৎ হোৱাৰ লগে লগে বহুতখিনি পানিছমেণ্ট প্ৰভিজনটো বহুত ষ্ট্ৰিংজেণ্ট হ'ব। নতুন নতুন কিতাপ ওলাইছে আৰু নতুন নতুন নীতি নিয়ম ওলাইছে, যিখিনি আমিও এক্সপাৰ্ট হোৱা নাই, আমিও জনা নাই সম্পূৰ্ণ, আমিও শিকি আছোঁ। কিন্তু আপোনালোকক আজিৰ পৰা, আজি 1 তাৰিখৰ পৰা 31 জুনৰ 12 বজাৰ পিছৰ পৰা যিমানখিনি অপৰাধ সংঘটিত হ'ব, ভাৰতবৰ্ষৰ ভিতৰত যিমানখিনি অপৰাধ সংঘটিত হ'ব, সেই অপৰাধসমূহৰ বিচাৰ প্ৰক্ৰিয়া, অপৰাধসমূহৰ তদন্তৰ প্ৰক্ৰিয়া এতিয়াৰ পৰা নতুন নিয়মেৰে আৰম্ভ হ'ব। তাৰ কিছুমান নিয়ম আছে যিখিনি মই কওঁ আৰু ছাত্ৰ যিখিনি মানে আপোনালোকক অৱগত কৰিব। আৰু সেই উদ্দেশ্যে আপোনালোকক আজি আমাৰ মাতি অনা হৈছে, যাতে এই মিটিংখনৰ দ্বাৰা এটা বাৰ্তা যাওক সমাজখনলৈ, আমাৰ সম্পূৰ্ণ গয়া অঞ্চলত এটা বাৰ্তা যাওক যে নতুন আইনৰ এটা সংশোধনী প্ৰক্ৰিয়া আৰম্ভ হৈছে, নতুন আইন ব্যৱস্থা বলবৎ হৈছে। গতিকে এতিয়া যি অপৰাধ সংঘটিত মানুহৰ মানসিকতা সেইটো অলপ কমিব লাগে। আৰু যি অপৰাধ কৰিলে, আগতে যদি ভাবি আছে মই অপৰাধ কৰিলোঁ, পুলিচক পলাই দিম আৰু বাচি যাম, কোৰ্টে কি কৰিব, কোৰ্টে কিবা এটা সাধাৰণ পানিছমেণ্ট দিব, কিন্তু এতিয়া নহয়। এতিয়া সৰু এটা দুখত কোৰ্টক ধৰি বান্ধি এটা নিয়ম বান্ধি দিছে, কৈছে যে এই দুখটো ইমানৰ পৰা ইমান টকা জৰিমনা হ'বই লাগিব আৰু ইমান মাহৰ পৰা ইমান বছৰ পানিছমেণ্ট জেল হ'বই লাগিব। আগতে কি আছিল জানেনে, আইনবোৰৰ যিবোৰ মানে পানিছমেণ্ট হয়, ফাইন, অকল ফাইন আছিল। যদি কোৰ্টে বিচাৰে 10 টকাও দিব পাৰে, কোৰ্টে বিচাৰে 10,000 টকাও দিব পাৰে, কিন্তু এতিয়া নহয়। এতিয়া কিছুমান দুখৰ দোষী হ'লে স্পেচিয়েল তেওঁলোকক। নিউজ ডেস্ক ৰিপোৰ্ট, আসাম পত্ৰিকা 97।